আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি ৰসায়ন বিজ্ঞানৰ অন্তৰ্গত ধাতু আৰু অধাতুৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ আলোচনাৰ বিষয়বস্তুসমূহ হ'ল যে ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে। নেক্সট আছে আমাৰ আয়নীয় যৌগ আৰু তাৰ ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম। নেক্সট আমাৰ আয়নীয় যৌগৰ কিছুমানৰ গঠন সম্বন্ধে আমি আলোচনা কৰিম। তাৰ প্ৰথমতে আমি চাইছোঁ কি ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে, এইটো আমি প্ৰথমতে আজি আগবাঢ়িছোঁ। তো চেপ্টাৰটোৰ নাম হ'ল ধাতু আৰু অধাতু, মেটেল আৰু নন মেটেল, ধাতু আৰু অধাতু। আমাৰ প্ৰথম আমি আগবাঢ়িছোঁ আজিৰ যে ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে। ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে। ধাতু আমি সূত্ৰৰ পৰা পাইছোঁ যে ধাতুসমূহে ইলেক্ট্ৰন এৰি দি বা ত্যাগ কৰি ধনাত্মক আয়নৰ সৃষ্টি কৰে বা আমাৰ কেটায়ন সৃষ্টি কৰে। আনহাতে অধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন বা এনায়ন সৃষ্টি কৰে আৰু ইহঁতৰ মাজত বিপৰীতধৰ্মী আধান গঠন হোৱাৰ কাৰণে এক আকৰ্ষণ বলৰ দ্বাৰা ইহঁত লগ লাগি আয়নীয় যৌগ গঠন কৰে। অৰ্থাৎ আমাৰ তেনেহ'লে ইয়াত তিনিটা কথা জড়িত হৈ আছে ধাতু অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে। এক নম্বৰ কথাটো হ'ল তেনেহ'লে কি ধাতুৱে ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন বা আমাৰ কেটায়ন উৎপন্ন কৰে। ধনাত্মক আয়ন বা কেটায়ন উৎপন্ন কৰে। দুই নম্বৰ কি অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন বা এনায়ন উৎপন্ন কৰে। তিনি নম্বৰ কি ইহঁত বিপৰীতধৰ্মী আয়ন। কেটায়ন মানে আমাৰ ধনাত্মক আয়ন আৰু এনায়নক কোৱা হয় আমাৰ ঋণাত্মক আয়ন। এই বিপৰীতধৰ্মী আধানৰ মাজত আকৰ্ষণ বল, বিপৰীতধৰ্মী আয়নত আকৰ্ষণৰ ফলত আয়নীয় যৌগ গঠন। আয়নীয় যৌগ বা ইলেক্ট্ৰলিটিক যৌগ বুলিও কয়। আয়নীয় বান্ধনী বা আয়নীয় যৌগ, আয়নীয় বান্ধনী বা আয়নীয় যৌগ গঠন করে।
এইটোৱে হ'ল আমাৰ মেইন। তেনেহ'লে ধাতুৱে অধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে, তেনেহ'লে আমি এইটোৱে ক'ম যে ধাতুৱে অধাতুৰ লগত বিক্ৰিয়া কৰি আমাৰ আয়নীয় যৌগ গঠন কৰে বুলি আমি ক'ব, বা আয়নীয় বান্ধনি গঠন কৰে বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ ধাতু আৰু অধাতুৰ মাজত ইলেক্ট্ৰনৰ আদান প্ৰদান কৰি আমাৰ যি বান্ধনিৰ সৃষ্টি হয় তাকে কয় আয়নীয় বান্ধনি, আৰু ধাতু অধাতুৰ মাজত আয়নীয় বান্ধনিৰ সৃষ্টি হয়। ইয়াত আয়নীয় বান্ধনি এটা উদাহৰণ চোৱা যাওক। আমাৰ আয়নীয় বান্ধনি থকা যৌগবোৰকে কয় আয়নীয় যৌগ। তেতিয়া আমি যৌগৰ গঠনৰ বিষয়ে আমি দুটামান চাওঁ। প্ৰথমতে আমি চাওঁ তেনেহ'লে আমাৰ সোডিয়াম ক্লৰাইডৰ গঠনটো, এটা আয়নীয় যৌগ। উদাহৰণস্বৰূপে আমাৰ ধাতুৱে অধাতুৰ মাজত লগত কিদৰে বিক্ৰিয়া কৰে আমি গম পালোঁ। এটা উদাহৰণৰ সহায়ত চোৱা যাওক। উদাহৰণ আমি লৈছোঁ সোডিয়াম ক্লৰাইডৰ গঠন। সোডিয়াম হ'ল ধাতু, ক্লৰিন হ'ল অধাতু। এইটো এটা আয়নীয় যৌগ। ইয়াত সোডিয়াম আৰু ক্লৰিন, সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস 281 আৰু ক্লৰিনৰ ইলেক্ট্ৰনিক বিন্যাস 287। সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11 আৰু ক্লৰিনৰ 17। ইয়াৰ বহিৰ্খলত কিমানটা ইলেক্ট্ৰন আছে? সোডিয়ামৰ এটা, গতিকে এইটো আমাৰ ইলেক্ট্ৰন ফুৰ্তি হয়। ইয়াৰ 7টা, গতিকে 1 2 3 4 5 6 7টা। ইহঁতৰ মাজত কি হ'ব? ধাতুটোৰ যোজক কক্ষত বা বহিৰ্কক্ষত এটা ইলেক্ট্ৰন আছে, গতিকে এটা ইলেক্ট্ৰন ত্যাগ কৰিব। ইলেক্ট্ৰন ত্যাগ কৰিলে ই ধনাত্মক আয়নৰ সৃষ্টি কৰিব। তেনেহ'লে তেতিয়া হৈ যাব আমাৰ 1টো গুচি যাব, 2A হৈ যাব। ঠিক তেনেকে অধাতু ইলেক্ট্ৰন, ক্লৰিনে অষ্টক ধৰ্ম পাবলৈ বা অষ্টক পূৰ্ণ কৰিবলৈ এটা ইলেক্ট্ৰনৰ দৰকাৰ। 7টা আছে, এটা ইলেক্ট্ৰন দৰকাৰ। সেইকাৰণে এইটো ইলেক্ট্ৰন ইয়ালৈ স্থানান্তৰিত হ'ব মানে ই ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়নৰ সৃষ্টি কৰিব। আৰু ইয়াত যেহেতু এটা ইলেক্ট্ৰন অষ্টক পাবলৈ হ'লে এটা ইলেক্ট্ৰন প্ৰয়োজন, সেই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নলৈ পৰিণত হ'ব। এইটো ক্লৰিন, এইটো ঋণাত্মক আয়ন হ'ব। তেনেহ'লে 7টা আছে, 8টা হ'ব। 1 2 3 4 5 6 7 8টা। এইটো ঋণাত্মক আয়ন পৰিণত হয়। এইটোৱে বিপৰীতধৰ্মী আধানৰ সৃষ্টি হ'ল, আৰু বিপৰীতধৰ্মী আধানৰ ফলত আমাৰ বিদ্যুৎ স্থিতি আকৰ্ষণ বলৰ দ্বাৰা লগ লাগি আমাৰ সোডিয়াম ক্লৰাইড যৌগটো গঠন হয়, NaCl যৌগটো গঠন। ইয়াত হ'ব 288। এইখিনি আমাৰ সোডিয়াম ক্লৰাইডৰ গঠন। এতিয়া নেক্সট আমি আৰু দুটা আমি চাওঁ। মেগনেছিয়াম ক্লৰাইডৰ গঠন আমি চাব পাৰোঁ। নম্বৰ 2 মেগনেছিয়াম ক্লৰাইডৰ গঠন, MgCl2 গঠন। ইয়াত মেগনেছিয়াম ক্লৰাইড, মেগনেছিয়াম ধাতু, ক্লৰিন অধাতু। ইয়াত 2টা ক্লৰিন পৰমাণু লগ লাগিছে, এটা মেগনেছিয়াম পৰমাণু লগ লাগিছে। ইয়াত তেনেহ'লে মেগনেছিয়াম Mg আৰু ক্লৰিন Cl। এই দুটা মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক, পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক 282 হ'ব। ক্লৰিনৰ 287, ইয়াত 17 হয় পৰমাণু ক্ৰমাংক, ইলেক্ট্ৰন বিন্যাস হ'ব 287। এতিয়া ক্লৰিনৰ বহিৰ্গোলক বা যোজক কক্ষত 7টা ইলেক্ট্ৰন আছে। ই অষ্টক
পূৰ্ণ কৰিবলৈ এটা ইলেক্ট্ৰন দৰকাৰ গতিকে অৰ্থাৎ ক্লোৰিন পৰমাণু দুটা আছে তাৰ এটা দুটা ইলেক্ট্ৰন দৰকাৰ সেইকাৰণে মেগনেছিয়ামে এই দুটা ইলেক্ট্ৰন এৰি দিয়ে এই ধনাত্মক আয়ন সৃষ্টি হ'ব আৰু ক্লোৰিনে এই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি এই ঋণাত্মক আয়নৰ সৃষ্টি হ'ব আৰু বিদ্যুতিক স্থিতিয় আকৰ্ষণ বলৰ দ্বাৰা আমাৰ মেগনেছিয়াম ক্লোৰাইড যৌগটো গঠন হয় তো চোৱা যাওক এইটো ইলেক্ট্ৰন ফুট চিহ্নটো আমি চাওঁ ইলেক্ট্ৰন ফুট চিহ্নটো কেনেকৈ ইয়াৰ বহিৰ্গল দুটা আছে তেনে আমাৰ দুটা ইলেক্ট্ৰন স্থানান্তৰিত হ'ব দুটা ইলেক্ট্ৰন যদি স্থানান্তৰিত হয় আমাৰ কেনেকুৱা হ'ব চোৱা যাওক মেগনেছিয়ামৰ বহিৰ্গলত বা যোজক কক্ষত দুটা ইলেক্ট্ৰন আছে গতিকে এই দুটা ইলেক্ট্ৰন এৰি দিব এটা দুটা ইলেক্ট্ৰন আছে ইয়াত আৰু ইয়াত সাতটা ইলেক্ট্ৰন আছে সাতটা ইলেক্ট্ৰন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ইয়াত এই দুটা ইলেক্ট্ৰন আমাৰ ইয়ালৈ আহিব ইলেক্ট্ৰন দুটা এৰি দিয়াৰ লগে লগে মেগনেছিয়াম আমাৰ ধনাত্মক হৈ যাব দুটা ইলেক্ট্ৰন এৰি দিব ইয়াত হ'ব 2 হৈ যাব ঠিক সেইদৰে ক্লোৰিনে দুটা পৰমাণু আছে এটা দুটা দৰকাৰ এই দুটা ইহঁতে লৈ যাব অৰ্থাৎ ইয়াত 2 ক্লোৰিন 1 2 3 4 5 6 7 8 দুটা আছে গতিকে ইহঁতে এইটোৱে হ'ব অৰ্থাৎ ইয়াত মেগনেছিয়ামে দুটা ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়ন উৎপন্ন কৰিছে বা এনায়ন উৎপন্ন কৰিছে আৰু ক্লোৰিনে আমাৰ দুটা পৰমাণু এটা ইলেক্ট্ৰন গ্ৰহণ কৰি আমাৰ ঋণাত্মক আয়ন বা এনায়ন উৎপন্ন কৰিছে আৰু বিপৰীতধৰ্মী আধান দুটাৰ মাজত বিদ্যুৎ স্থিতি আকৰ্ষণ বলৰ দ্বাৰা লগ লাগি আমাৰ মেগনেছিয়াম ক্লোৰাইড MgCl যৌগটো গঠন হৈছে তো মেগনেছিয়াম ক্লোৰাইডৰ গঠন হৈ গ'ল নাম্বাৰ 2 এতিয়া আমি নেক্সট চাব পাৰোঁ আৰু এটা মই দেখাই দিছোঁ 3 নম্বৰ এতিয়া সোডিয়াম অক্সাইডৰ গঠন আমি চাইছোঁ আৰু এটা 3 নম্বৰ সোডিয়াম অক্সাইড Na2O ইয়াত সোডিয়াম ধাতু অক্সিজেন অধাতু তা ধাতু আৰু অধাতুৰ মাজত আয়নীয় বন্ধনৰ সৃষ্টি হয় এটা সোডিয়াম দুটা পৰমাণু আছে গতিকে ইয়াত এনেকুৱা হ'ব আৰু অক্সিজেন এনেকুৱা হ'ব ইয়াত সোডিয়ামৰ 11 হয় পৰমাণু ক্ৰমাংক গতিকে ইলেক্ট্ৰন বিন্যাস হ'ব 281 অক্সিজেনৰ 8 হয় গতিকে ইয়াৰ হ'ব 26 এটো কি হ'ব নেক্সট ইয়াত বহিৰ্কক্ষত এটা ইলেক্ট্ৰন আছে আৰু ইয়াত বহিৰ্কক্ষত বা যোজকত 6টা ইলেক্ট্ৰন আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন ডট চিত্ৰ এতিয়া সোডিয়ামে অষ্টক পূৰ্ণ কৰিবলৈ এই এটা ইলেক্ট্ৰন এৰি দিব যোজক কক্ষৰ পৰা ইয়াত দুটা পৰমাণু আছে সোডিয়াম তাৰ দুটা পৰমাণু এটা দুটা এৰি দিব আৰু সেই দুটা ইলেক্ট্ৰন আকৌ সোডিয়ামৰ অক্সিজেনৰ প্ৰয়োজন আছে কাৰণ কি অক্সিজেনৰ যোজক কক্ষত 6টা ইলেক্ট্ৰন আছে অষ্টক পূৰ্ণ কৰিবলৈ দুটা ইলেক্ট্ৰন দৰকাৰ 8টা হ'বলৈ গতিকে সোডিয়াম প্ৰত্যেককে এটা ইলেক্ট্ৰন এৰি দিব আৰু সেই দুটা ইলেক্ট্ৰন আমাৰ সোডিয়ামে অক্সিজেনে গ্ৰহণ কৰি ঋণাত্মক আয়ন উৎপন্ন কৰিব আৰু এই বিপৰীতধৰ্মী ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত বিদ্যুৎ স্থিতি আকৰ্ষণ বলৰ দ্বাৰা লগ লাগি আমাৰ সোডিয়াম অক্সাইড যৌগটো গঠন হয় তো চোৱা যাওক তেনে এইটো হৈ গ'ল ইলেক্ট্ৰন ডট চিত্ৰ সোডিয়ামৰ এটা হ'ল অক্সিজেনৰ এতিয়া সোডিয়ামে কি কৰিব ইলেক্ট্ৰন এৰি দিব সোডিয়ামে এই ইলেক্ট্ৰনটো এৰি দিয়াৰ লগে লগে
আমাৰ হি ধনাত্মক আয়ন সৃষ্টি কৰিব ঠিক ক্লোৰিনে অক্সিজেনে এই দুটা ইলেক্ট্ৰন হি গ্ৰহণ কৰিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা ই গ্ৰহণ কৰি এই ঋণাত্মক আয়নলৈ ৰূপান্তৰিত হ'ব ঋণাত্মক আয়ন এতিয়া ইহঁতৰ মাজত বিদ্যুৎ স্থিতি আকৰ্ষণ বল হ'ব ইয়াত হ'ব আমাৰ 2 8 হ'ব আৰু ইয়াত হ'ব আমাৰ 2 8 হ'ব এইটো বিদ্যুৎ স্থিতি আকৰ্ষণ বলৰ দ্বাৰা লগ লাগি আমাৰ Na2O যৌগটো গঠন হ'ব আমি তিনিটা চালো গঠন এতিয়া আমি চাম আয়নীয় যৌগ কাক বোলে আৰু ইয়াৰ ধৰ্ম আমি মাত্ৰ গম পালো এইবিলাক আয়নীয় যৌগ হয় সোডিয়াম আমি এই মাত্ৰ তিনিটা চালো যে কি চালো আমি সোডিয়াম ক্লোৰাইড চালো NaCl ৰ গঠন চালো আমি মেগনেছিয়াম ক্লোৰাইড MgCl ৰ গঠন চালো আৰু আমি সোডিয়াম অক্সাইডৰ গঠন চালো আটাইবোৰে দেখা গৈছে কি ধাতু আৰু অধাতু এয়া ধাতু আৰু অধাতুৰ মাজত ইলেক্ট্ৰন আদান প্ৰদান ঘটি আয়নীয় বান্ধনীৰ সৃষ্টি হয় বা ইলেক্ট্ৰোযোজী বান্ধনী সৃষ্টি হয় তা আমাৰ ইয়াত আয়নীয় বান্ধনী থকা যৌগবোৰক কি কয় আয়নীয় যৌগ নাইবা আমি আৰু যদি বেলেগ ধৰণে কওঁ তেনেহলে আমি কি হ'ব যে ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ দ্বাৰা সৃষ্টি হোৱা বা যৌগ কি কয় আয়নীয় যৌগ আকৌ এবাৰ কৈছো যে ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰণৰ ফলত সৃষ্টি হোৱা যৌগবোৰক কি কয় আয়নীয় যৌগ এইবিলাক গোটেই এইবিলাক আয়নীয় যৌগ সোডিয়াম ক্লোৰাইড NaCl আয়নীয় যৌগ মেগনেছিয়াম ক্লোৰাইড MgCl টো আয়নীয় যৌগ সোডিয়াম অক্সাইড Na2 আয়নীয় যৌগ তা আয়নীয় যৌগৰ এতিয়া আমি ধৰ্মৰ বিষয়ে চাম নেক্সট আয়নীয় যৌগৰ ধৰ্ম ইংলিছত কোৱা হয় প্ৰপাৰ্টিজ অফ আয়নিক কম্পাউণ্ড বা ইলেক্ট্ৰোভেলেন্ট কম্পাউণ্ড তা নাম্বাৰ 1 আমি গম পাইছো এক নম্বৰ ধৰ্ম ইহত ধাতু ইলেক্ট্ৰন এৰি দি আয়ন সৃষ্টি কৰে ধনাত্মক আয়ন অধাতু ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নৰ সৃষ্টি কৰে অৰ্থাৎ এক নম্বৰ ধৰ্ম তেনেহলে ক'ব পাৰো ইহত আয়নৰ দ্বাৰা ইহত বা আয়নীয় যৌগবোৰ আয়নৰ দ্বাৰা গঠিত বুলি আমি ক'ব পাৰিম এক নম্বৰ ধৰ্ম হৈ গ'ল দুই নম্বৰ ধৰ্ম ক'ব পাৰি যে আয়নীয় যৌগবোৰ কঠিন বা গোটা বা ইহঁত কঠিন বা গোটা তিনি নম্বৰ আমি ক'ব পাৰি যে আয়নীয় যৌগসমূহৰ কি গলনাংক উতলাংক উৎস গলনাংক আৰু উতলাংক উৎস কিয় উৎস যে আয়নীয় যৌগ এটা আয়নৰ দ্বাৰা গঠিত ইহঁতৰ বিদ্যুৎ স্থিতি আকৰ্ষণ বল অতি প্ৰবল আৰু ইহঁতক ভাঙিবলৈ যথেষ্ট পৰিমাণৰ তাপশক্তিৰ প্ৰয়োজন হয় সেইকাৰণে আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতিশয় বেছি আমাৰ নেক্সট 4 নম্বৰ পানীত দ্ৰৱণীয় আয়নীয় যৌগ ক'ত দ্ৰৱণীয় পানীত দ্ৰৱণীয় কিন্তু জৈব দ্রাবকত অদ্রবণীয় 5 নম্বৰ
আয়নীয় যৌগসমূহ আমাৰ গলিত বা দ্ৰৱীভূত অৱস্থাত বিদ্যুৎ পৰিবহণ কৰে বা বিগলিত অৱস্থাত বিগলিত অৱস্থাত আয়নীয় যৌগই বিদ্যুৎ পৰিবহণ কৰে। এইখিনি আমাৰ মূল বৈশিষ্ট্য বা ধৰ্ম বুলি ক'ব পাৰি। তেনেহ'লে আমাৰ এইখিনি হৈ গ'ল। নেক্সট আমি এতিয়া চাম ইলেক্ট্ৰন ডট চিত্ৰ। তিনিটা আমাৰ মৌলৰ বা ধাতুৰ ইলেক্ট্ৰন ডট চিত্ৰ এতিয়া আমি চাম। ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন ডট চিত্ৰ কেনেকৈ আহে এইটো আমি চাম। সোডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন ডট চিত্ৰ বা ইলেক্ট্ৰন ফুট চিত্ৰ বুলিও কোৱা হয়। ইলেক্ট্ৰন ফুট চিত্ৰ আমাৰ দুই ধৰণে দিব পাৰে, মই দুটাই দেখাই দি আছোঁ। ইয়াত আমাৰ প্ৰথমতে আমি ইলেক্ট্ৰনিক বিন্যাস লিখিলে ভাল হয়। আমাৰ প্ৰথমতে আমি সোডিয়াম চাইছোঁ। নাম্বাৰ 1 সোডিয়াম। সোডিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস সোডিয়ামৰ পৰমাণু ক্ৰমাংক হ'ল আমাৰ 11। গতিকে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস কিমান হ'ব? আমাৰ 281। এইটো আমি এইটো কে খেল বুলি দিব পাৰি, কে এল এম খেল বুলি দিব পাৰি। আৰু ইলেক্ট্ৰন ডট চিত্ৰ হ'ল ইয়াৰ কেনেকুৱা? ইয়াৰ সোডিয়াম বহিৰ্গোলকত কেইটা ইলেক্ট্ৰন আছে বা যোজক কক্ষত এটা ইলেক্ট্ৰন আছে। এই যোজক কক্ষৰ ইলেক্ট্ৰনটো ডটৰ সহায়ত দেখুৱালে এইটোৱে হ'ল ইলেক্ট্ৰন ডট চিত্ৰ। অৰ্থাৎ আমাৰ তেনেহ'লে সোডিয়াম কেনেকুৱা হ'ব? সোডিয়ামৰ ইলেক্ট্ৰন ডট চিত্ৰ এনেকুৱা হ'ব। এইটোৱে ইলেক্ট্ৰন ডট চিত্ৰ। বা আমাৰ এনেকুৱাও দেখুওৱা হয়, আৰু এটা নিয়ম আছে কি এনেকৈও দেখুৱাব পাৰি। এইটো বা সোডিয়াম এনে এটা নিউক্লিয়াছ, সোডিয়ামৰ নিউক্লিয়াছ। ইয়াৰ এটা প্ৰথমখন মানে কে খোল। কে খোলত কেইটা ইলেক্ট্ৰন আছে? দুটা। গতিকে আমি দুটা দিলে হ'ব। ঠিক তেনেকৈ এল খোল। এল খোলত কেইটা ইলেক্ট্ৰন আছে? 8টা। গতিকে 1 2 3 4 5 6 7 8। আৰু যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে? এটা। গতিকে ইয়াত যোজক কক্ষ এটা, ইয়াত এটা ইলেক্ট্ৰন কৰবাত দিলে হ'ব। এইটো হ'ল আমাৰ সোডিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস। এনেকৈও দেখুৱাব পাৰি গঠন চিত্ৰ। এইটো গঠন চিত্ৰ হয়, আৰু এইটো এনেকৈও দেখুৱাব পাৰি, এনেকৈ দেখুৱাব পাৰি, দুটাই হয়। তাৰ সোডিয়ামৰ হৈ গ'ল। নেক্সট এতিয়া আমি চাম অক্সিজেন। অক্সিজেনৰ তো আমি চাই আছোঁ অক্সিজেন ওৰ ইলেক্ট্ৰনিক বিন্যাস। প্ৰথমতে আমি জানিব লাগে অক্সিজেনৰ পৰমাণু ক্ৰমাংক।
অক্সিজেনৰ পৰমাণু ক্ৰমাংক হ'ল আমাৰ 8 গতিকে অক্সিজেনৰ ইলেক্ট্ৰন বিন্যাস কিমান হ'ব অক্সিজেনৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2,6 ইয়াত দুটা কক্ষ জড়িত হ'ব আমাৰ A L কক্ষ জড়িত তেনেহলে ইয়াত খোল বা কক্ষ দুটা থাকিব আমাৰ প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন থাকিব ইয়াত অক্সিজেন ইয়াত তেনেহলে ইয়াত অক্সিজেন এটা অক্সিজেন পৰমাণু নিউক্লিয়াছত থাকিব এটা হ'ব প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন আছে আর দ্বিতীয় কক্ষত 6টা ইলেক্ট্রন আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এনেকৈ দেখাব পাৰি নাইবা আৰু এক ধৰণে কেনেকৈ দেখাব পাৰি ইয়াত 6টা ইলেক্ট্ৰন আছে তো অক্সিজেনৰ এনেকৈ দেখালে অক্সিজেনৰ 6টা ইলেক্ট্ৰন আছে 1 2 3 4 5 6 এনেকৈ দেখাব পাৰি এটো বা এটো এটা হল অক্সিজেনৰ ইলেক্ট্ৰন ফুট চিত্ৰ বা ডট চিত্ৰ নেক্সট আমি এতিয়া শিকিম মেগনেছিয়ামৰ ডট চিত্ৰ ইলেক্ট্ৰন ডট চোৱা যাওক কেনেকুৱা মেগনেছিয়ামৰ সংকেত Mg ইলেক্ট্ৰনীয় বিন্যাস প্ৰথমতে আমি জানিবলৈ মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যা বা পৰমাণু ক্ৰমাংক কিমান 12 এইটো আমাৰ সজালে কি হ'ব প্ৰথম ফলত দুটা হ'ব দ্বিতীয় ফলত 8টা হ'ব তৃতীয় ফলত দুটা হ'ব 12 যেহেতু এটা আমাৰ এইটো K হ'ল এইটো L হ'ল এইটো M হ'ল এতিয়া ইয়াৰ ডট চিত্ৰটো কেনেকৈ হ'ব মেগনেছিয়ামৰ ডট চিত্ৰ হ'ব Mg এর বহির্গোলক কেইটা ইলেক্ট্রন আছে দুটা বহির্গোলক যোজক ইলেক্ট্রন দুটা আছে গতিকে যোজক ইলেক্ট্রনটো দেখুৱাই দিলে হৈ গ'ল বা আমাৰ এনেকৈ কৰিব পাৰি এটা মেগনেছিয়ামৰ এটা নিউক্লিয়াস ইয়াৰ প্ৰথম ফলত দুটা ইলেক্ট্ৰন আছে দ্বিতীয় ফলত 8টা ইলেক্ট্ৰন আছে 1 2 3 4 5 6 7 8 তৃতীয় ফলত থার্ড অরবিট তৃতীয় ফলত আমার দুটা ইলেক্ট্রন আছে এটা 1 2 এনেকৈ দিলেও এটা হল আমার মেগনেছিয়ামৰ গঠন Mg গঠন বুলি ক'ব পাৰি তেনেকৈ আমাৰ হৈ গ'ল তেনেহলে সোডিয়াম অক্সিজেন আৰু মেগনেছিয়ামৰ আমাৰ ইলেক্ট্ৰন ফুট চিত্ৰ বা ইলেক্ট্ৰন ডট চিত্ৰ আমাৰ হৈ গ'ল তা আজি আমাৰ এইখিনিলৈকে আলোচনা কৰা হ'ল শেষত আকৌ এবাৰ ৰিকেপ কৰাই দিছোঁ চমুকৈ যে 1 নম্বৰ তেনেহলে কি ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে ধাতুৱে ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়ন আৰু অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন সৃষ্টি কৰে আৰু বিদ্যুৎ স্থিতিয় আকৰ্ষণ বলৰ সহায়ত আয়নীয় যৌগ গঠন কৰে আয়নীয় বান্ধনী গঠন কৰে আয়নীয় বান্ধনী সদায় ধাতু অধাতুৰ মাজতেই সৃষ্টি হয় আমাৰ আয়নীয় বান্ধনী থকা যৌগক আয়নীয় যৌগ বুলি কয় নাইবা আমাৰ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰনৰ স্থানান্তৰণ ঘটি সৃষ্টি হোৱা বান্ধনীকে কয় আমাৰ আয়নীয় বান্ধনী আৰু যৌগক কোৱা হয় আয়নীয় যৌগ আয়নীয় যৌগৰ ধৰ্ম কি আমাৰ 1 নম্বৰ ধৰ্ম হ'ল আয়নীয় যৌগবোৰ আয়নৰ দ্বাৰা গঠিত 2 নম্বৰ ধৰ্ম কি আয়নীয় যৌগসমূহ আমাৰ গোটা বা কঠিন 3 নম্বৰ ধৰ্ম কি আয়নীয় যৌগবোৰ পানীত দ্ৰৱণীয় 4 নম্বৰ ধৰ্ম বিগলিত অৱস্থাত আয়নীয় যৌগসমূহ আমাৰ বিদ্যুৎ পৰিবহন কৰে এইখিনিয়ে মনত ৰাখিলে হ'ল নেক্সট আমাৰ
গঠনসমূহতো আমি চালোঁই। আমাৰ আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে টাটা বাই বাই। থেংক ইউ।